নাপাব গতিকে সেই প্ৰেৰণাই তাইক আগুৱাই লৈ যাব। গতিকে এইগৰাকী মহিলা এখন ফুলাম গামোচাৰে ধ্ৰুৱ কুমাৰক মই অনুৰোধ কৰিছোঁ। ধ্ৰুৱ কুমাৰে এখন আয়োজক উদ্যোক্তা মুখ্য উদ্যোক্তা ধ্ৰুৱ কুমাৰে এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছে। মই এতিয়া চিন্ময় শৰ্মা ডাঙৰীয়া অকণমান আপোনালোকক কৈ যোৱা নিৰ্বাচন সম্পৰ্কে আৰু সেই তিতা কেঁহা মিঠা আমিতো পেটৰ বেমাৰ থাকিলে চব খাব লাগে, টেঙাও খাব লাগে, দৈ কৰা খাব লাগে, আমি তেতেলী খাব লাগে, আম খাব লাগে, মিঠাও খাব লাগে, হয় না, ৰসগোল্লাও খাব লাগে। সেই তিতা কেঁহা খোৱাৰ পিছত দৈ আৰু মিঠাই আমি তিতা কেঁহা হৈ গ'ল, নিৰ্বাচন হৈ গ'ল। এতিয়া আমাৰ সময় হৈছে ৰসগোল্লা, এতিয়া ৰসগোল্লা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদয়দাই যি ধুনীয়াকৈ সুন্দৰভাৱে গোটেই কাৰ্যসূচীটো পৰিচালনা কৰিছে, ইয়াৰ পিছত বক্তব্য দিব লগাৰ কোনো বিষয় নাথাকে। আৰু লগতে আজিৰ উৎসৱটো হৈছে আমাৰ বিজয় উৎসৱ, গতিকে আজিৰ বক্তব্যৰ বিশেষ প্ৰয়োজন নাই দাদা, আমি আজি উলহ মালহ কৰিব লাগে। তথাপিতো আমাৰ উদয়দাই যিহেতু কৈছে দুএষাৰ কোৱাৰ কাৰণে, গতিকে মই চমুকৈ দুএষাৰে কওঁ, বেছি দীঘলীয়া নকওঁ, কাৰণ কথা ক'লে কৈ থাকে যায়। গতিকে আজিৰ পৰিৱেশটোৰ লগত বক্তব্যৰ যিহেতু সামঞ্জস্য নাই, গতিকে মই দীঘলীয়া নকৰোঁ। পোনপ্ৰথমতে গোলাঘাটৰ সেৱক সংঘৰ উদ্যোগত আজি যি বিজয় উৎসৱ অনুষ্ঠিত কৰিছে, সেই অনুষ্ঠিত সংস্কৃতিৰে ভৰ এইখন সত্ৰ নগৰীত এতিয়া দপদপনি সত্ৰৰ মাটিবোৰ কাঢ়ি নিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। এই অকলবোৰ দিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে। তেখেতক আমি আগুৱাই দিয়াৰ কাৰণে আমিবোৰ সৈনিক হোৱাৰ প্ৰয়োজন হৈছে, আমিবোৰ সহযোদ্ধা হোৱাৰ কাৰণে প্ৰয়োজন আছে। গতিকে এইটো আপোনালোকে মনত ৰাখিব, সাহস ৰাখিব। বিজেপিৰ প্ৰতিটো খোজে খোজে আপোনালোকে আগবাঢ়ি যাব। মাতৃসকল আগুৱাই গ'লে ল'ৰা ছোৱালী এনেই যাব। মাতৃ হ'ল আচল, মাতৃবিলাকে যদি আগবাঢ়ি যায়, মাতৃয়ে যি কথা কয় সেই ফলটো মিঠা। গতিকে যিয়ে নহওক, আমাৰ মাজত নিজৰা আমাৰ এগৰাকী কাৰ্যকৰ্তা বিজেপিৰ হৈ অহৰ্নিশে সাংগঠনিক দিশত তেওঁ বহু পৰিপক্ক এগৰাকী আমাৰ এই স্থানীয় এগৰাকী মহিলা। তেখেতে অনবৰতে সাংগঠনিক দিশবোৰ ধৰি ৰখাৰ কাৰণে অহৰ্নিশে তেওঁ চেষ্টা কৰে। আমি সেইকাৰণে কৈছোঁ, যোনে কাম কৰে তেখেতসকলক আমি মৰম কৰিব জানিব লাগিব, তেখেতসকলক মৰম দিব জানিব লাগিব, তেখেতসকলক শ্ৰদ্ধা